ভৱনৰ লগত ভৱনৰ কথাটো মানে বিতৰ্ক আচলতে হ'ব নালাগে। কেলে তাত এটা অতি সুন্দৰ বুজা পৰাৰে কাম হৈ আছে। কোনোবা মানুহৰ কিবা সন্দেহ থাকিলে তেওঁলোকে তাত গৈ পেলাই চাব পাৰিব। আৰু এখন কমিটি আছে আমগুৰি মানে ছ'চিঅ' কালচাৰেল এছ'চিয়েশ্যন, সেই যিখন কমিটি আছে সেই কমিটিৰ প্ৰেচিডেণ্ট মই। প্ৰেচিডেণ্ট মানে প্ৰথমবাৰ আমি সংবিধান যিখন বনাইছিলোঁ সেইখনৰ মতে সমষ্টিৰ যিজনেই বিধায়ক হয় তেওঁই মানে সেইটো টাৰ্মৰ কাৰণে তেওঁ সভাপতি থাকে। কিন্তু সেইটো এতিয়া চেঞ্জ হ'ব মানে এতিয়া যিহেতু সমষ্টিটো ডিলিমিটেশ্যন হৈছে, আমগুৰি সমষ্টিৰ নামটো যিহেতু নাথাকিব, এতিয়া শিৱসাগৰ সমষ্টিয়ে বা নাজিৰা সমষ্টি হ'ব, এতিয়া সেইটো কিন্তু আমগুৰি ভৱনেই থাকিব। আৰু আমগুৰি সমষ্টি এলেকাটোক লৈ পেলাই যেতিয়া সপোন দেখা হৈছিলে, সেই সপোনটো আমি এতিয়া বাস্তৱায়িত কৰি আছোঁ। আৰু সেইটো এৰিয়া সামৰিয়েই এই মানে ভৱনটো থাকিব। আৰু তাত হয়তো আমাৰ দুৰ্গত অইন কিছু মানুহ হয়তো তাত সহায় পাব পাৰে, কিন্তু আমগুৰি সমষ্টিৰ মানুহৰ সমস্যা সমাধান কৰাৰ কাৰণে আমগুৰি সমষ্টিৰ মানুহৰ উঠি অহা ল'ৰা ছোৱালী, জীয়ৰী বোৱাৰী, বেমাৰ আজাৰ, যত যি সাহিত্য সংস্কৃতি ক্ষেত্ৰখনক মানে আগবঢ়াই লৈ যোৱা সকলো দিশতে মানে এই অনুষ্ঠানটোৱে তেওঁলোকক সহায় কৰিব পাৰিব। এতিয়া সেইকাৰণে এটা 1985 চনৰ পিৰিয়ডতেই সেই সময়ৰ আমাৰ মন্ত্ৰীসভা আছিলে, সেই পিৰিয়ডতেই দুবিঘা মাটি তাত লোৱা হৈছিল। তেতিয়া CK দাস মানে DC আছিলে, কামৰূপৰ DC, আৰু তেখেতেই দি গৈছে সেইটো। এতিয়া চিফ মিনিষ্টাৰে কিছু আমাক সহায় কৰি দিয়াৰ কাৰণে আজি ভৱনটো আপোনাৰ 5তলীয়া এটা ভৱন, তাত চব আছে, তাত সুবিধা আছে, তাত সুবিধা আছে, তাত কনফাৰেন্স হল আছে, তাত অফিচ আছে, তাত ডৰমেট্ৰি আছে, তাত বেলেগ বেলেগ ৰুম আছে, মানে ষ্টুডেণ্টৰ কাৰণে বা অন্যৰ কাৰণে কোনো তেনেকুৱা অসুবিধা নাই। কোনোবা পেচেণ্ট গ'লেও থাকিব পাৰে, চব সুবিধা ৰাখি পেলাই এই ভৱনটোৰ কাম হৈছে। মই ভাবোঁ যে ভৱনটো এইবছৰ সম্পূৰ্ণ হ'ব আৰু তাৰপিছত আমগুৰি ৰাইজৰ সেৱা তাত সুন্দৰকৈ আগবাঢ়িব। কোনোবাই বহুত কথা কৈ আছে, কিন্তু ভৱন মদ খাবৰ কাৰণে ভৱন বনোৱা হোৱা নাই। মদ খাই তাত বমি কৰি পেলাই লুটি খাই পৰি থাকিবৰ কাৰণে ভৱন বনোৱা হোৱা নাই। তাত বেলেগ বেলেগ জেগা মানুহ আনি পেলাই ফূৰ্তি ফাৰ্তা কৰিবৰ কাৰণে ভৱন বনোৱা নাই। এই ভৱনৰ এটা বিশেষ লক্ষ্য আছে, উদ্দেশ্য আছে, সেইটোত আমি অগ্ৰসৰ হৈ আছোঁ।